আমাৰ সন্মানীয় DSSK কলেজৰ অধ্যক্ষ শ্ৰীযুত শশীকান্ত শইকীয়াদেৱৰ অন্তৰ্বাণী নামৰ এই পুথিভঁৰালটোত আজি আমি উপস্থিত হৈ যিটো পুথিভঁৰাল আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ইমৰান চাহাদেৱে উদ্বোধন কৰিছিল এই পুথিভঁৰালটো। আজি এই পুথিভঁৰালত প্ৰতিখন গ্ৰন্থ আজি প্ৰত্যক্ষ কৰি সঁচাকৈ নিজকে ধন্য মানিছোঁ। আমি এজন পঢ়ুৱৈ হিচাপে আজি এই আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় এই পুথিভঁৰালটিত গ্ৰন্থৰ সমান্তৰালভাৱে সুন্দৰ সুন্দৰ তেখেতৰ গ্ৰন্থৰ উপৰিও বিভিন্ন লেখকৰ অতি সুন্দৰ লেখাৰে পৰিপুষ্ট এই পুথিভঁৰালত তেখেতৰ যি কীৰ্তিত্বপূৰ্ণ জীৱনৰ যি স্বীকৃতিসমূহ ইয়াত প্ৰত্যক্ষ কৰি আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এনে পৰিৱেশ সকলোতে পোৱা নাযায়। আজিৰ দিনটোৰ ব্যস্ততাপূৰ্ণ জীৱনৰ আজি এই দিনটোৰ এই সময়খিনিত নিজকে এই গ্ৰন্থৰ মাজত আজি নিজক হেৰুৱাই পেলালোঁ। আজি বৰ ভাল লাগিল যে অসমৰ অতিকে দক্ষ আৰু অতিকে জনপ্ৰিয় মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে অন্ততঃ খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে দিন ৰাতি একাকাৰ কৰিছে, সেইজন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ সহধৰ্মিনী আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগতে তেখেতৰ সহধৰ্মিনী সন্মানীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ যি ফটো তেখেতে সযতনে ৰাখিছে। নৱ প্ৰজন্মই নহয়, অসমৰ মই ভাবোঁ শিক্ষকতা জীৱনৰ অধ্যক্ষ হিচাপে তেখেতে এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যিটো কৰি দেখুৱাইছে, আচলতে তেখেত এজন সকলো অধ্যক্ষৰে তেখেতৰ আদৰ্শ গ্ৰহণ কৰা উচিত। তেখেতে ৰাতিপুৱা 5:30 তেখেতৰ মহাবিদ্যালয়লৈ আহে। তেখেতে কোৱা কথা নহয়, এইটো ডিব্ৰুগড়ৰ বিভিন্নজন সুধী সমাজে শিক্ষাবিদ সাহিত্যিকে আমাক অৱগত কৰিছে যে সন্মানীয় কানৈ কলেজৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱ পুৱা 5:30 কলেজলৈ আহে। কলেজৰ পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পূৰ্ণ হোৱাৰ পিছত যায় তেখেতে স্নান আদি কৰি অন্ন গ্ৰহণ কৰি তেখেতে পুনৰ কলেজলৈ আহি নিশালৈকে কলেজৰ উন্নয়নত মনোনিৱেশ কৰাটো সঁচাকৈ শৈক্ষিক জগতৰ বাবেও আমাৰ অসম চৰকাৰৰ এজন আণ্ডাৰৰ এজন অধ্যক্ষ হিচাপে তেখেতে আচলতে বহু চৰকাৰৰ পৰা মই ভাবোঁ তেখেত আন্তৰিক ধন্যবাদ চৰকাৰে জনোৱা উচিত বুলি ভাবোঁ। গতিকে আমি তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা আমাৰ সকলো সত্ৰাধিকাৰ আৰু আমাৰ সকলো সত্ৰীয়া হৈ সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিজন বিষয়ববীয়া সদস্যৰ হৈ মই আজি আমি মাননীয় অধ্যক্ষ আৰু এই গ্ৰন্থপ্ৰেমী আৰু তেখেত সুলেখক সাহিত্যিক, তেখেতে গোটেই বিশ্বখনতেই তেখেতৰ এটা সুনাম আছে। মই যিটো আমি নিজেই ছ'চিয়েল মিডিয়াত প্ৰত্যক্ষ কৰোঁ বিভিন্ন সময়ত বা বিভিন্নজন সুধী সমাজৰ পৰা আমি অৱগত হওঁ, আমি আনন্দৰে ভৰি পৰে। এনেধৰণে শিক্ষকতা বৃত্তিৰ মাজত তেখেতে কলেজখনৰ উন্নতিৰ কাৰণেও এই লেখামেলাৰ মাজেদিও তেখেতে কলেজখনৰ উন্নতিৰ কাৰণে যিখিনি কৰিছে, সঁচাকৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ কানৈ কলেজখন DSSK কলেজ অসমৰ ভিতৰত নহয়, বিশ্বৰ ভিতৰত এখন সুন্দৰ শৈক্ষিক পৰিকাঠামো আৰু আন্তঃগাঁথনি পৰিপূৰ্ণ কলেজ হিচাপে বিশ্বৰ ভিতৰত জিলিকি উঠিব। আৰু সেইটো সম্ভৱ হ'ব আমাৰ মাননীয় বৰ্তমানৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱৰ প্ৰচেষ্টাত। কানৈ কলেজৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত শশীকান্ত শইকীয়াদেৱৰ গৃহত যি পুথিভঁৰাল আছে তাত উপস্থিত হৈ মই নিজকে ধন্য মানিছোঁ। আৰু আজি সন্ধিয়া সময়খিনি
মোৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ'ব আৰু শেষত তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ।